হয় আমি ভাৰতবৰ্ষক ক্ৰিকেটক যিদৰে আচলতে ৰাইজে ভাল পায় যিটো সমাদৰ আছে ভাৰতবৰ্ষত ক্ৰিকেট এই খেলবিধক সেই খেলবিধৰ কথা আৰু অন্য কথাৰে কোৱাৰ কোনো প্ৰয়োজন নাই অনুৰূপ ধৰণে অসমতো লাহে লাহে এতিয়া ক্ৰিকেটৰ এক জ্বৰত আক্ৰান্ত হৈছে বহু ক্ৰিকেটাৰ ওলাই আহিছে আৰু ৰিয়ান পৰাগৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰো অসমৰ এই ভূমিতে জন্মগ্ৰহণ কৰিছে আমি সকলোৱে জানো ঋতু ধ্ৰুৱৰ পাছত ৰিয়ান পৰাগেই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে ক্ৰিকেট খেলত তাৰ মাজতে বিভিন্ন পৰ্যায়ত বিভিন্ন ক্ৰীড়াত আচলতে বিভিন্নজনে সফলতাও লাভ কৰিছে সেয়াও সকলোৱে ইতিমধ্যে জানে কিন্তু মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰীৰ পৰাও এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আছে আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিমধ্যে তেখেতে খেলি আছে বিভিন্ন দেশৰ লগত আচলতে তেখেতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ যিখন খেলপথাৰখনত আচলতে নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে মোৰ লগত উপস্থিত আছে আজি চৰাইদেউ জিলাৰ সোণাৰীৰ টিয়ক ৰজাবাৰীৰ মুজিবুৰ আলী মোৰ লগত আছে মুজিবুৰ আলী প্ৰথমতে নিউজ 18ৰ এই হেৰিয়ালে তোমাক মই নিমন্ত্ৰণ জনাইছিলোঁ আৰু তুমি আহিলে ধন্যবাদ এয়া হৈছে মুজিবুৰ আলী মই প্ৰথমতে মুজিবুৰ আলীৰ কথা জনাই ল'ব বিচাৰিছোঁ যে মুজিবুৰ আলীয়ে অনূৰ্ধ্ব 15ৰ পৰা বিভিন্ন পৰ্যায়ৰ অনূৰ্ধ্ব 17 অনূৰ্ধ্ব 19 অনূৰ্ধ্ব 23 এনেধৰণৰ বোৰ্ড অফ ক্ৰিকেট কণ্ট্ৰল ফৰ ইণ্ডিয়াৰ BCCIৰ যি অনুষ্ঠিত কৰে বিভিন্ন পৰ্যায়ৰ ৰাজ্যিক খেলসমূহত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে আৰু বিগত 3টা বছৰে তেখেতে ওমান ৰাষ্ট্ৰত সৌদি আৰবৰ কাষতে থকা যি ওমান ৰাষ্ট্ৰ আছে ওমান ৰাষ্ট্ৰৰ হৈ বিভিন্ন তেখেতসকলৰ যি কোম্পানীৰ খেলসমূহ হয় ক্ৰীড়াসমূহত আচলতে ক্ৰিকেট খেলসমূহত তেওঁ অংশগ্ৰহণ কৰি আহিছিলে আৰু অতি শেহতীয়াকৈ তেখেতে ওমানৰ যি সিনিয়ৰ ৰাষ্ট্ৰীয় দল আছে ৰাষ্ট্ৰীয় দলত তেখেত অন্তৰ্ভুক্ত হৈছে আৰু তেখেতে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা অৰ্থাৎ আমেৰিকাৰ বিৰুদ্ধে তেখেতে এটা সিৰিজত অংশগ্ৰহণ কৰি তেখেতে এতিয়া ছুটিত এই ভাৰতৰ অসম তেখেতৰ নিজৰ ঘৰখনলৈ আহিছে প্ৰথমতে আমি জানিব বিচাৰিম তুমি প্ৰথমতে কোৱা তোমাৰ কেনেকৈ ক্ৰিকেটিং কেৰিয়াৰটো কেনেকৈ আৰম্ভ হৈছিলে ক'ত আৰম্ভ হৈছিলে ক'ত শিকিছিলা ক্ৰিকেটিং কেৰিয়াৰটো মোৰ চৰাইদেউৰ পৰা আৰম্ভ হৈছে প্ৰথম মই ক্লাছ 5ত থাকোঁতে মই কলেজ ফিল্ডতে প্ৰেক্টিছ কৰিব গৈছিলোঁ তো তাতে মই প্ৰেক্টিছ কৰোঁতে 2 বছৰ প্ৰেক্টিছ কৰিলোঁ স্কুল টুৰ্ণামেণ্ট আমাৰ ইয়াত হয় ইয়াত খেলিলোঁ ইয়াৰ পৰা মই চিলেক্ট হ'লোঁ আণ্ডাৰ 14ত এনেকৈ খেলি আণ্ডাৰ 16 19 23 আৰম্ভ হ'ল খেলা সেইটো সময়ত আচলতে তোমাক চৰাইদেউ জিলা ক্ৰীড়া সন্থা অসম ক্ৰিকেট সন্থা ইয়াৰ অধীনত যেতিয়া তুমি খেলিছিলা যথেষ্ট তুমি সহায় লাভ কৰিছিলা সহায় লাভ কৰিছোঁ মই যথেষ্ট আৰু তুমি ইয়াত থকাৰ অৱস্থাত কোন ক্ৰিকেটাৰৰ লগত খেলিবলৈ সুযোগ পাইছিলা ইয়াত থকা সময়ত মই আবু নাচিমৰ লগত খেলিছোঁ গকুল শৰ্মা যিমান ৰোহিত শৰ্মা তেজিন্দৰ সিং অমিত সিনহা ৰিয়ান পৰাগ চবৰ লগত খেলিছোঁ মই আৰু ইয়াত থাকোঁতে তোমাৰ যিবিলাক কোচিং কেম্পত তুমি অংশগ্ৰহণ কৰিছিলা আজি তুমি যোনটো পৰ্যায়ত আছা সেইটো নিশ্চয় সেই ট্ৰেইনিংবিলাকে সহায় কৰিছে নিশ্চয় সহায় কৰিছে অসমত চবেই জানে যে ইণ্ডিয়াত ক্ৰিকেটটো বহুত টাফ হয় তো ইয়াত স্কিল হওক মেণ্টেলি হওক টাফ ইয়াত মই 14 বছৰ বৰ্ড মেচ খেলিছোঁ ইয়াৰ পৰা মই ইম্প্ৰুভ হৈছোঁ তাত গৈ মোৰ ইজি হৈছে অলপ আৰু এতিয়া আমি জানিব বিচাৰিম যে তুমি শেহতীয়াকৈ ওমানত গৈ পিনি 3টা বছৰে ক্ৰিকেট খেলি আছা তাত কেনেকৈ গ'লা কোনে তোমাক যাবলৈ পৰামৰ্শ দিলে তাত পাৰফৰ্মেঞ্চ কেনেকৈ কৰিব লাগে এই কথাখিনি অলপ জনোৱা একচুৱেলি ক'ভিডৰ সময়ত ক্ৰিকেট ইয়াত ইণ্ডিয়াত অফ আছিলে তো গৌতম দত্ত বুলি কয় তো তেওঁ ফোন কৰিলে মোক এনেকৈ ওমানত অফাৰ আছে যাবি নেকি মই ক'লোঁ যাম বুলি তো তেওঁ মোক তালৈ পঠিয়াইছে একচুৱেলি তাত গৈ পেলাই কোম্পানীয়ে মাতিলে তাত 2 বছৰৰ কণ্ট্ৰেক্ট হৈছিলে তো তাত কোম্পানী হৈ খেলিবলৈ 2 বছৰ খেলিলোঁ তাৰপৰা ৰিনিউ হ'ল তো তাত পাৰফৰ্মেঞ্চটো চাই পেলাই ওমান নেশ্যনেল টিমত মোক দিছে ওমান নেশ্যনেল টিমত এতিয়া তুমি কাৰ লগত চিৰিজ খেলিলা পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে আৰু ভৱিষ্যতে আৰু ক'ত চিৰিজ আছে ওমানত মই T20 3খন চিৰিজ খেলিছোঁ USA লগত পাৰফৰ্মেঞ্চটো ঠিক ঠাকে আছে আৰু এতিয়া নেক্সট জুনত আছে USA টৰে আছে আৰু আমি শেহতীয়াকৈ গম পাইছিলোঁ যে হংকং ছুপাৰ 6 এখন বিখ্যাত ক্ৰিকেটৰ এখন বিখ্যাত টুৰ্ণামেণ্ট হয় য'ত 6জনকৈ ক্ৰিকেটাৰে আচলতে খেলিবলৈ হংকঙত অনুষ্ঠিত হয় সেই টুৰ্ণামেণ্টখনতো তুমি ওমানৰ হৈ প্ৰতিনিধিত্ব কৰিছিলা আৰু কোন ক্ৰিকেটাৰ তাত তুমি লগত খেলিবলৈ সুযোগ পাইছিলা কাক তোমালোকে হৰাবলৈ সক্ষম হৈছিলা এইখিনি জনোৱাচোন আমি হৰালোঁ ইণ্ডিয়া টিমক হৰালোঁ তাত আপোনাৰ চব ছিনিয়ৰ আছিলে উত্থপ্পা আছিলে কেদাৰ জাম আছে মনোজ তিৱাৰী আছিলে চব ছিনিয়ৰবিলাক আছিলে আৰু আমি ইংলেণ্ডক হৰালোঁ ইংলেণ্ডৰ ৰবি ভোপাৰা আছিলে নিউজিলেণ্ডক হৰালোঁ বাংলাদেশক হৰালোঁ ভাল লাগিলে তাত খেলি পেলাই
এতিয়া আৰু আমি গম পাইছোঁ যে ওমানে এছিয়া কাপ 50 অভাৰ্ছ এছিয়া কাপ 2020 এছিয়া কাপৰ কাৰণেও আচলতে টিমটো তৈয়াৰ কৰিছে কোৱালিফাইং আছে সেইখিনি কি পৰ্যায়ত আছে জনাবান সেইখিনি বহুত ভাল হৈছে এতিয়া লাষ্ট চিৰিজ খেলিলে ইউ এ লগত খেলিলে নেভি বেলত খেলিলে তাত ওমান ভাল কৰিলে গ্ৰুপৰ ছেকেণ্ড হৈ আছে তো ভাল প্ৰিপেৰেশ্যনটো ভাল হৈ আছে ভালেই হ'ব আৰু ওমানৰ চান্স আছেনে এছিয়া কাপৰ দুইটা ফৰ্মেটত 50 অভাৰ্ছ এণ্ড 20 অভাৰ্ছ ফৰ্মেটত এছিয়া কাপ খেলিবলৈ আছে নিশ্চয় আছে যেনেকৈ টিমটো বনিছে চব য়ং ল'ৰা আহিছে খেলিবলৈ নিশ্চয় চান্স আছে এইটো আৰু এটা কথা জানিব বিচাৰিম মই আমি বিভিন্ন দলত দেখিছোঁ ভাৰতীয় খেলুৱৈ আছে ভাৰতীয় মূলৰ খেলুৱৈ আছে ওমান টিমটোৰ কথা অলপ কোৱাচোন ওমান টিমটোত কেনেকুৱা কোন ৰাষ্ট্ৰৰ অৰিজিনেল প্লেয়াৰ কিছুমান আছে ওমানৰ একচুৱেলি আমি তাত যোৱাৰ পিছত আমি গম পালোঁ যে ওমানৰ একচুৱেলি নেশ্যনেল টিমত ইণ্ডিয়াৰ ল'ৰা বেছি আছে ইয়াত ৰঞ্জি ট্ৰফি খেলাও আছে ষ্টেট মেচ খেলাও আছে এতিয়া যোনটো যতীন্দ্ৰ সিং যোনটো মেইন ৰিচেণ্ট কেপ্টেইন হৈছে সিও পাঞ্জাৱৰে হয় ইণ্ডিয়াৰ হয় বাকী যিমান প্লেয়াৰ চব ইণ্ডিয়াৰে আছে আপুনি অকল ওমান বুলি নহয় চব কাণ্ট্ৰিতে আপুনি ইণ্ডিয়াৰ প্লেয়াৰে বেছি পাব ইউ এছ এটো আপুনি চাওকচোন উন্মুক্তন আছিলে উন্মুক্ত আণ্ডাৰ 19 ইণ্ডিয়া খেলি গৈছে বাকী বহুত ফাৰ্ষ্ট ক্লাছ খেলা প্লেয়াৰ চব ইণ্ডিয়াৰে আছে বেছি চব আছে তাত ইণ্ডিয়া আৰু এতিয়া তোমাৰ ফিউচাৰত এতিয়া মেজৰ গ'ল কি আছে এতিয়া মই কি কৰিম যে নেক্সট এতিয়া কি এনেকুৱা লক্ষ্য আছে গ'ল মোৰ বেছি মই দীঘল নাভাবোঁ মই প্ৰেজেণ্টত থাকোঁ এতিয়া ইউ এছ এ কাৰণে আছে ইউ এছ এত মই যিমান পাৰোঁ ছাৰ্ভিচ দিম ওমানৰ কাৰণে ভাল যিমান পাৰোঁ মই আৰু তুমি বহুত ক্ৰিকেটাৰৰ লগত ক্ৰিকেট খেলিলা আমাৰ এই চৰাইদেউ জিলাৰ সোণাৰীৰ নিচিনা সৰু জেগাৰ পৰা গৈ বিভিন্ন ষ্টেটৰ লগত গেম খেলিলা বিভিন্ন প্লেয়াৰৰ লগত ইণ্টাৰনেশ্যনেল প্লেয়াৰৰ লগত এতিয়া ৰিচেণ্টলি খেলি আছা ইণ্ডিয়া টিমৰ ছিনিয়ৰ প্লেয়াৰবিলাকৰ লগতো খেলি আছা এই উঠি অহা যোনবোৰ ক্ৰিকেটাৰ আছে আমাৰ এই সৰু জেগাবিলাকৰে হওক অসমৰে হওক বা নৰ্থ ইষ্টৰ আজিকালি নৰ্থ ইষ্ট নাগালেণ্ড অৰুণাচলৰ বহুত ভাল ক্ৰিকেট খেলে এনেকুৱা মেঘালয়ে খেলে সেই ক্ৰিকেটাৰবিলাকক আৰু ক্ৰিকেটৰ যিবিলাক অৰ্গেনাইজাৰ আছে সেইবিলাকক কি ক'ব বিচাৰিবা এতিয়া আমাৰ যেনেকৈ সৰু ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ ক্ৰিকেটটো হৈ গ'ল বহুত ফাষ্ট হৈ গ'ল এতিয়া তো আগত চলি গৈছিলে কেম্পত মাতে চিলেকশ্যন হয় এতিয়া আপুনি পাৰফৰ্মেঞ্চ চাইহে মাতে খেলবিলাকত খেলবিলাকত পাৰফৰ্মেঞ্চটো হ'ব কেতিয়া যেতিয়া প্ৰিপেৰেশ্যন ভাল হ'ব প্ৰেক্টিচ ভাল হ'ব তেন্তে সৰু ডিষ্ট্ৰিক্টত মানে কি অলপ ফেচিলিটি দিব লাগিব মানে একো বেলেগ নালাগে এটা কোচ ৰাখিব লাগিব তো সেই যেতিয়া শিকিব ভালকৈ ডিচিপ্লিন থাকিব মেইনটো ডিচিপ্লিন হয় ক্ৰিকেটত তো ইয়াত এইবিলাকে কৰিব লাগিব ডিচিপ্লিন থাকিব লাগিব ভালকৈ কষ্ট কৰিব লাগিব যিমানে সৰু জেগা হওক কষ্ট কৰিলে মানুহ আগবাঢ়িবই হয় নিশ্চিতভাৱে আমাৰ ফালৰ পৰাও তোমালৈ আগন্তুক যিসমূহ মেটচ আহি আছে আমেৰিকাত আছে আৰু কোৱালিফাইঙৰ যিবোৰ খেল আছে তাৰ কাৰণে অল দ্য বেষ্ট তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ ধন্যবাদ হয় এয়া আছিলে মুজিবুৰ আলী অসমৰ চৰাইদেউ জিলাৰ সোণাৰীৰ নিচিনা সৰু জেগাৰ পৰা গৈ সৰু টাউনৰ পৰা তেখেতে ক্ৰিকেটৰ প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমা পৰ্যায়ত অসমৰ বিভিন্ন এজ গ্ৰুপৰ টুৰ্ণামেণ্টবিলাকত তেখেতে সফলতা অৰ্জন কৰিলে আৰু শেহতীয়াকৈ যোৱা 3টা বছৰে ওমানত তেওঁ বিভিন্ন কোম্পানীৰ হৈ পিনি ক্ৰিকেট তেখেতে খেলি আছে আৰু অতি শেহতীয়াকৈ তেখেতে ওমান ৰাষ্ট্ৰীয় দলত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে আৰু আমেৰিকাৰ বিৰুদ্ধে তেখেতে এটা সুন্দৰ চিৰিজ তেখেতে তাত খেলি আহিছে বাওঁহতীয়া বেটছমেন তথা বাওঁহতীয়া স্পিনাৰ মুজিবুৰ আলীৰ আমি অদূৰ ভৱিষ্যতে তেখেতে ওমান ৰাষ্ট্ৰৰ হৈ খেলি আছে তাত উজ্বলি উঠক তাত সুন্দৰভাৱে তেখেতে নিজৰ কেৰিয়াৰ গঢ়ি তোলক তাৰে কামনা কৰিলোঁ সোণাৰীৰ পৰা চাওহান সিং কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ